বানপানীৰ পাছতে উজনি অসমত সম্প্ৰীতিৰ নিদৰ্শন ইছলাম ধৰ্মীয় লোকেৰে গঠিত কমিটিৰ প্ৰশংসনীয় পদক্ষেপ বানমুখ চুতীয়া গাঁৱৰ নামঘৰৰ মেৰামতিৰ দায়িত্ব লৈছে কমিটিয়ে বানৰ বাবে নাম কীৰ্তন অনুষ্ঠিত কৰিব নোৱাৰিলে গাঁওবাসীয়ে কমিটিৰ লোকসকলে পৰিষ্কাৰ কৰিলে নামঘৰৰ চৌহদ এয়া হৈছে উজনি অসমৰ দৃশ্যাংশ উজনি অসমত সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে বানৰ পাছতে বানত ক্ষতিগ্ৰস্ত এটা নামঘৰ চাফা কৰিছে ইছলাম ধৰ্মীয় লোকসকলে আৰু এই কাৰ্যই আসলতে সকলোৰে বাবে এটা শুভ বাৰ্তা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে মই বৰ্তমান আছো শিৱসাগৰৰ সত্ৰ সেৱা নামঘৰ ধাইলিত তো মোৰ ঘৰ ধাইলিৰ ১ নং ৱাৰ্ডত বৰ্তমান এই যি বানে বিধ্বস্ত কৰি গ'ল এই বৰ্তমানত আমাৰ বিভিন্ন ধৰণৰ বিশেষকৈ সকলোৰে লগতে ধৰ্মীয় অনুষ্ঠানবোৰো বহু ক্ষতি হৈছে সেই ক্ষেত্ৰত আমাৰ এখন কমিটি আছে জামাত ৰিলিফ কেম্প কমিটি এই তেখেতসকল গুৱাহাটীৰ হয় তেখেতসকল যেহেতু ইয়াতে আহি সেৱা আগবঢ়োৱাত কিছু অসুবিধা গতিকে আমাৰ শিৱসাগৰত এটি শাখা কৰি দিছে আমাৰ ৭জন সদস্য আছে তেখেতসকলে আমাৰ এই অঞ্চলৰ যিমান দূৰ সাধ্য অনুযায়ী পৰা যায় ধৰ্মীয় অনুষ্ঠান হওক অন্যান্য ব্যক্তি হওক ক্ষয়ক্ষতি হৈছে তেখেতসকলক সহায় কৰিবৰ কাৰণে অকণমান আগবাঢ়ি আহিছে এই ক্ষেত্ৰত বৰ্তমান এই নামঘৰটোৱেও আজি ভাদ মাহৰ এই বানপানীৰ পাছতে উজনি অসমত সম্প্ৰীতিৰ নিদৰ্শন ইছলাম ধৰ্মীয় লোকেৰে গঠিত কমিটিৰ প্ৰশংসনীয় পদক্ষেপ বানমুখ চুতীয়া গাঁৱৰ নামঘৰৰ মেৰামতিৰ দায়িত্ব লৈছে কমিটিয়ে বানৰ বাবে নাম কীৰ্তন অনুষ্ঠিত কৰিব নোৱাৰিলে গাঁওবাসীয়ে কমিটিৰ লোকসকলে পৰিষ্কাৰ কৰিলে নামঘৰৰ চৌহদ এয়া হৈছে উজনি অসমৰ দৃশ্যাংশ উজনি অসমত সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে বানৰ পাছতে বানত ক্ষতিগ্ৰস্ত এটা নামঘৰ চাফা কৰিছে ইছলাম ধৰ্মীয় লোকসকলে আৰু এই কাৰ্যই আসলতে সকলোৰে বাবে এটা শুভ বাৰ্তা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে মই বৰ্তমান আছো শিৱসাগৰৰ সত্ৰ সেৱা নামঘৰ ধাইলিত তো মোৰ ঘৰ ধাইলিৰ ১ নং ৱাৰ্ডত বৰ্তমান এই যি বানে বিধ্বস্ত কৰি গ'ল এই বৰ্তমানত আমাৰ বিভিন্ন ধৰণৰ বিশেষকৈ সকলোৰে লগতে ধৰ্মীয় অনুষ্ঠানবোৰো বহু ক্ষতি হৈছে সেই ক্ষেত্ৰত আমাৰ এখন কমিটি আছে জামাত ৰিলিফ কেম্প কমিটি এই তেখেতসকল গুৱাহাটীৰ হয় তেখেতসকল যিহেতু ইয়াতে আহি সেৱা আগবঢ়োৱাত কিছু অসুবিধা গতিকে আমাৰ শিৱসাগৰত এটি শাখা কৰি দিছে আমাৰ ৭জন সদস্য আছে তেখেতসকলে আমাৰ এই অঞ্চলৰ যিমান দূৰ সাধ্য অনুযায়ী পৰা যায় ধৰ্মীয় অনুষ্ঠান হওক অন্যান্য ব্যক্তি হওক ক্ষয়ক্ষতি হৈছে তেখেতসকলক সহায় কৰিবৰ কাৰণে অকণমান আগবাঢ়ি আহিছে এই ক্ষেত্ৰত বৰ্তমান এই নামঘৰটোৱেও আজি ভাদ মাহৰ এই